Finally, this is the Ganesh Mandir. আজি ইয়াতে ভগৱানৰ পূজা পাতল কৰিবৰ কাৰণে আহিলোঁ আৰু এফালে বাটত মানুহ ৰখি আছে নেকি আজি অলপ দেওবাৰ কাৰণে মানুহ চানুহ অলপ কম চ' গুড মৰ্ণিং সকলোকে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিশেষ এটা কাৰণত তো শুই উঠিছোঁ জাষ্ট যোৱাকালি ফাংচন গৈছিলোঁ তো টোপনিত মানে লাও খাই হৈ থাকে দেৰিকৈ শুলোঁ আজি তো তাৰ মৰ্ণিং মই যাব ওলাইছোঁ গণেশ মন্দিৰ চাইডে তো আজি অলপ পূজা এটা কৰোঁ মানে মোৰ এটা নতুন এটা প্ৰপাৰ্টি আহি আছে তো ভাল এটা কাম কৰাৰ আগতে আমি ভগৱানক মানে প্ৰাৰ্থনা জনাম কিবা এটা ভাল দিয়া নিশ্চিন্তভাৱে কাম কৰিবৰ কাৰণে আৰু আপোনালোকক দেখাম আজি পূজা পাতল কৰিম লগতে কি প্ৰপাৰ্টি আহে যে আপোনাক ছাৰপ্ৰাইজ কৰিম চ' সকলোৱে চাব ভিডিঅ'টো আৰু থেংক ইউ ছ' মাছ সকলোকে ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ কাৰণে মোক প্ৰায় ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে ভিডিঅ'বিলাক আপোনালোকে মৰম কৰিছে লাইক দিছে কমেণ্ট দিছে চ' এনেকৈ আগলৈ তেওঁলোকে মৰম দিব আশা কৰিলোঁ তো থেংক ইউ এয়া গণেশগুৰি বজাৰৰ মাজে মাজে এতিয়া গৈ আছোঁ গণেশ মন্দিৰলৈকে ইফালে ৰিক্সা অলপ ধৰিলোঁ এয়া ডুব লাই নে আগতো গোটম বোলো আগত ল'ম Finally, this is the Ganesh Mandir. এতিয়া আজি ইয়াতে ভগৱানৰ পূজা পাতল কৰিবৰ কাৰণে আহিলোঁ আৰু এফালে বাটত মানুহ ৰখি আছে নেকি আজি অলপ দেওবাৰ কাৰণে মানুহ চানুহ অলপ কম হৈ আছে নহ'লেতো ইয়াতে সদায় ভিৰ হৈ থাকে তো এয়া আৰু গণেশ মন্দিৰ চাবলৈ গণেশ মন্দিৰ কোনফালে যাম এফালে চাৰ্ভে ৰোড বেয়া লাগিছে এটা কিবা এটা দিব লাগিব ৰ পূজাৰ সামগ্ৰীৰ কাৰণে অকলে দুখটো আছে মোৰ লগত ঠিক আছে যেটা লৈ ল'ম পাৰিব পালোঁ এটা গণেশ মন্দিৰলৈকে সোমাই আহিছোঁ এনেকৈ ইয়াতে বস্তুবিলাক পূজা পাতল কৰিবৰ কাৰণে ভগৱানৰ এটা ঘৰ